ছাৰ বাইদেউসকল, কৰ্মচাৰীসকলে 30,000 টকা, কোনোবাই আকৌ 50,000 টকা দি লাভ কৰিব, সেই সম্বন্ধীয় এয়া বিভাগীয় কৰ্তৃপক্ষৰ জাননী প্ৰকাশ পাইছে। আৰু এয়া চাব ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ পৰা প্ৰকাশিত সেই জাননী। আৰু এই জাননীখন জড়িত আছে এইবাৰ লোকজনাৰ লোকপিয়লৰ সৈতে, তাৰমানে চেঞ্চাছ 2027। এয়া চাব ছাবজেক্ট এপ্ৰুভড নৰ্মছ আণ্ডাৰ ডিফাৰেঞ্চ কম্পনেণ্ট ফ্ৰম চেঞ্চাছ 2027। এই চেঞ্চাছ ডিউটি 2027 অধীনত কিমানকৈ টকা লাভ কৰিব এয়া আপোনালোকে চাব, য'ত উল্লেখ আছে যে ফেজ ৱাইজ প্ৰথম ফেজত আপোনাৰ যি ঘৰ গণনা হ'ব, যাৰ ফলত লাভ কৰিব 9,000 টকা। আনহাতে দ্বিতীয় পৰ্যায়ত যি পপুলেশ্যন চেঞ্চাছ হ'ব, মানুহ গণনা হ'ব, তাৰ বিনিময়ত লাভ কৰিব 16,000 টকা, যাৰ ফলত 16 আৰু 9 25,000 টকা আপোনালোকে টোটাল টকা আপোনালোকে লাভ কৰিব। ঠিক তেনেদৰে এয়া আপোনালোকে দ্বিতীয় পৰ্যায়টো চাব, য'ত কোৱা হৈছে যে আপোনালোকৰ কোনো ধৰণৰ দিয়া নহ'ব। আৰু ষ্টেট নডাল অফিচাৰ তেখেতসকলে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায় মিলি 75,000 টকা লাভ কৰিব। আৰু আদাৰ অফিচিয়েল অফ ষ্টেট আৰু ইউটি লেভেল তেখেতসকলে লাভ কৰিব 30,000 টকা। ঠিক তেনেদৰে প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰ, এডিশ্যনেল প্ৰিন্সিপাল চেঞ্চাছ তেখেতসকলে 40,000 টকা লাভ কৰিব। আৰু ডিষ্ট্ৰিক্ট চেঞ্চাছ অফিচাৰে 45,000 টকা, চাব ডিভিজন অফিচাৰ তেখেতসকলে লাভ কৰিব 45,000। আনহাতে চেঞ্চাছ ক্লাৰ্ক তেওঁলোকে লাভ কৰিব 30,000 টকা। আৰু এই আছিল এই গুৰুত্বপূৰ্ণ খবৰটো, যিটো আমি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। সেয়েহে আপোনালোকৰ প্ৰতিটো খবৰ হয় আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।